সন্দৰ্ভত ৩ লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ ছবি মুকলি ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ মুখ্য সংবাদ জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ২২ এপ্ৰিলৰ পৰা চালনা কৰা পেহেলগাম আক্ৰমণৰ সন্দৰ্ভত ৩জন লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদীৰ ছবি মুকলি কৰিছে। এই আক্ৰমণত ২৬জন নাগৰিকৰ মৃত্যু হৈছিল। আৰক্ষীয়ে ছবিসহ এক পোষ্টাৰ মুকলি কৰিছে, য'ত টেৰৰ ফ্ৰী কাশ্মীৰৰ শক্তিশালী মেছেজ প্ৰকাশ কৰা হৈছে। এই পোষ্টাৰসমূহ শ্বপিয়ান জিলাৰ বিভিন্ন ঠাইত দেখা গৈছে। ইয়াৰ লগতে পোষ্টাৰসমূহত ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে আৰু কোৱা হৈছে যে কোনো ব্যক্তিয়ে এই সন্ত্ৰাসবাদীসকলৰ বিষয়ে বিশ্বাসযোগ্য তথ্য দিব পাৰিলে তেওঁলোকৰ পৰিচয় সম্পূৰ্ণৰূপে গোপন ৰখা হ'ব আৰু লগতে ২০ লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব। এই ৩জন সন্ত্ৰাসবাদীৰ নাম হৈছে আদিল হুছেইন ঠুকৰ, যি অন্তনগৰৰ বাসিন্দা, আৰু ২জন পাকিস্তানী নাগৰিক আলী আকা তালহা আৰু হাছিম মুছা আকা সুলেইমান। পাকিস্তানৰ লস্কৰ-ই-তৈবা সংগঠনৰ শাখা দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট এই আক্ৰমণৰ দায়িত্ব হৈছিল। প্ৰতিশোধস্বৰূপে ভাৰত ৭ মে'ৰ পৰা অপাৰেচন সিন্দুৰ আৰম্ভ কৰে, য'ত পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ ৯টা সন্ত্ৰাস শিবিৰ লক্ষ্য কৰা হৈছিল। পাকিস্তানে ভাৰতৰ সীমান্তৰ পৰা আক্ৰমণ আৰম্ভ কৰিছিল। উত্তৰ ভাৰতেও পাকিস্তানৰ ১১টা প্ৰধান বায়ুসেনা ঘাটি চোৰাং কৰি পাকিস্তানৰ আক্ৰমণাত্মক শক্তিক ক্ষতি কৰিব পাৰে। লাইন অৱ কণ্ট্ৰলৰ চাৰিওফালে কিছুদিনৰ তীব্ৰ যুদ্ধৰ পাছত দুটা দেশৰ মাজত ১০ মে'ত যুদ্ধবিৰতিৰ এক সন্মতি বচোৱা হয়। ভাৰতত স্পষ্টকৈ জনাইছে যে তেওঁলোকে কেৱল সামৰিক অভিযান থমকাই দিব, কিন্তু পাকিস্তানৰ সৈতে কোনো ৰাষ্ট্ৰীয় স্তৰৰ আলোচনা নকৰিব। পেহেলগামৰ বাইজৰান মাওত পুৰাণি ৬ কিলোমিটাৰ আঁতৰৰ পৰা এই আক্ৰমণ সংঘটিত হৈছিল। এই ভয়াৱহ আক্ৰমণত ২৬ জনৰ মৃত্যু হৈছে, য'ত ২৫ জন পৰ্যটক আৰু এজন নেপালী নাগৰিক আছিল। এই আক্ৰমণটো কাশ্মীৰৰ উপত্যকাৰ পৰা পুলৱামা হত্যাকাণ্ডৰ পৰা আটাইতকৈ ডেডলি। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।